নমস্কাৰ অসমীয়া সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ এই কাকতখন যেহেতু ফৰ্থ চেমৰ যি পৰীক্ষা চলি আছে তাতো আছে ফৰ্থ চেমৰ কাৰণেও এখন আছে অসমীয়া সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ আৰু এইখন যেহেতু মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট চেমৰো এনইপি চাব আপোনালোকে ইয়াৰ সহায়ৰ কাৰণে মই ইয়াত যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন অসমীয়া সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ দি থোৱা আছে আপোনালোকে মোৰ চেনেলত যাব চেনেলত যোৱাৰ পিছত আপোনালোকে চাব প্লেলিষ্টত যাব প্লেলিষ্টত যেতিয়া যাব প্লেলিষ্টত যোৱাৰ লগে লগে আপোনালোকে তললৈ যাব তাৰপিছত চাব ইয়াতে আছে অসমীয়া সাহিত্য বুৰঞ্জী অসমীয়া পৰম্পৰা সব দি থোৱা আছে অসমীয়া সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ দিছেনে 33টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ মই পৰীক্ষাত আহিব পৰা মই দি থোৱা আছে আসলতে কিতাপত তেনেকৈ ধুনীয়াকৈ লিখি থোৱা নাই কিন্তু মই সজাই পৰা দিবলৈ চেষ্টা কৰিছোঁ ইয়াতে আপোনালোকে পাব চক 1940 চনৰ পৰা 1970 চনলৈ ৰচিত হোৱা অসমীয়া উপন্যাসত পাশ্চাত্যৰ প্ৰভাৱ 1989 চনৰ পৰা 1940 চনলৈ ৰচিত হোৱা অসমীয়া কবিতাত পাশ্চাত্যৰ প্ৰভাৱ অনুবাদৰ মাধ্যমেৰে অসমীয়া সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ কিদৰে পৰিছে পাশ্চাত্যৰ প্ৰভাৱত অসমীয়া সাহিত্য কেনেদৰে সমৃদ্ধ হৈছে আধুনিক অসমীয়া সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ পুৰণি অসমীয়া কবিতা আৰু ৰোমান্টিক অসমীয়া কবিতাৰ পাৰ্থক্য অসমীয়া সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ অসমীয়া আধুনিক কবিতাৰ বৈশিষ্ট্যসমূহ অসমীয়া আধুনিক কবিতাৰ দিশসমূহ আধুনিক অসমীয়া নাটকৰ পটভূমি অসমীয়া নাটকত পাশ্চাত্যৰ প্ৰভাৱ অসমীয়া নাটকত শেক্সপিয়াৰৰ প্ৰভাৱ অসমীয়া চুটিগল্পৰ পটভূমি আধুনিক অসমীয়া চুটিগল্প 1889 চনৰ পৰা 1940 চনত পাশ্চাত্যৰ প্ৰভাৱ জোনাকী আবাহনত গল্পত কেনেকৈ পাশ্চাত্যৰ প্ৰভাৱ পৰিছে অসমীয়া উপন্যাস 1899 চনৰ পৰা 1940 চনৰ ভিতৰত পাশ্চাত্যৰ প্ৰভাৱ কেনেকুৱা পৰিছে জোনাকী যুগৰ উপন্যাসত পাশ্চাত্যৰ প্ৰভাৱ কেনেকৈ পৰিছে বা অসমীয়া ডেভিড স্কট বা উপন্যাস সম্ৰাট বুলি কাক কোৱা হয় যুদ্ধোত্তৰ যুগৰ প্ৰথম পৰ্ব আৰু দ্বিতীয় পৰ্বৰ সাহিত্যৰ সময়কাল যুদ্ধোত্তৰ যুগৰ অসমীয়া সাহিত্য বা যুদ্ধোত্তৰ যুগৰ সময়ৰ অসমীয়া সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ যুদ্ধোত্তৰ যুগৰ দ্বিতীয় পৰ্ব উপন্যাসত পাশ্চাত্যৰ প্ৰভাৱ 1970 পৰা 2000 চনৰ উপন্যাসত পাশ্চাত্যৰ ধাৰা কেনেকৈ পৰিছে এনেকৈ কেইটামান বিশেষ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ দি থোৱা আছে যিহেতু এই চেনেলৰ পৰা পৰীক্ষাত দেখা গৈছে যে প্ৰায় 80% প্ৰশ্নতকৈ ওপৰ আহে আপোনালোকে সেইকাৰণে যিসকলে ভাবে যে এই চেনেলটো চাব বিচাৰে তেখেতসকলে ইয়াত গৈ চাব পাৰিব আচলতে মই প্ৰায় পাশ্চাত্যৰ প্ৰায় সকলো কেইটা বিষয়ে মই ইয়াত দি থৈছোঁ পৰীক্ষাত আহিব পৰা আপোনালোকে চাব পাৰিব চক মই অসমীয়া উপন্যাসতনো পাশ্চাত্যৰ প্ৰভাৱ কেনেকৈ পৰিছে তাৰ ওপৰতো দিছোঁ অসমীয়া চুটিগল্প আৰু পাশ্চাত্যৰ প্ৰভাৱ চুটিগল্প অসমীয়া গল্পত পাশ্চাত্যৰ প্ৰভাৱ কেনেকৈ পৰিছে সকলোখিনি মই ইয়াত দি থোৱা আছে বা নাটকত কেনেকৈ পাশ্চাত্যৰ প্ৰভাৱ পৰিছে পাশ্চাত্য উপন্যাসত অনুবাদে আধুনিক উপন্যাস সৃষ্টিৰাজিক কৰা প্ৰভাৱ এই সকলোখিনি মই দি থৈছোঁ আপোনালোকে যিসকল ফৰ্থ চেমৰ অসমীয়া বিভাগৰ তেওঁলোকৰ যি পাশ্চাত্য সাহিত্যখন লৈছে অসমীয়া সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ বা যিসকলে ফাৰ্ষ্ট চেমত আছে তেখেতসকলেও যদি এখন কাকত লৈছে তেনেহ'লে মোৰ চেনেলৰ এই ভিডিঅ'সমূহ চাই উপকৃত হ'ব পাৰিব নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাই উৎসাহিত কৰিব বুলি আশা ৰাখি আজিলৈ আহোঁ ধন্যবাদ